এই হাহিম অঞ্চলটোৰ কাৰণে বিশেষকৈ আমাৰ হাহিম হাইস্কুল যিখন আমাৰ পিয়ৰলি গাৰো মিডিয়াম হাইস্কুল এই হাইস্কুলৰ সৈতে জড়িত আমাৰ এই অঞ্চলস্থ ৰাইজৰ কাৰণে এটা ঐতিহাসিক ক্ষণ আৰু এটা হিষ্টৰিকেল ডে। কিয়নো আজি সমগ্ৰ ভাৰতবৰ্ষত আমাৰ জনজাতি ছাত্ৰ ছাত্ৰীসকলে ভাল এটা শিক্ষাৰ বাতাবৰণ পোৱাৰ কাৰণে যাতে হোষ্টেলত থাকি পঢ়া শুনা কৰিব পাৰে, আৰু সেইকাৰণে আমাৰ দেশৰ আমাৰ কেন্দ্ৰীয় চৰকাৰখনে আজি সমগ্ৰ ভাৰতবৰ্ষত একে সময়তে আজি হোষ্টেলৰ ফাউণ্ডেশ্যন ষ্টন লেয়িং কৰিছে, আজি মানে একদম শিলান্যাস কৰিছে। আৰু আমাৰ কেন্দ্ৰীয়ভাৱে শিলান্যাস কৰিছে আমাৰ ভাৰত চৰকাৰৰ শিক্ষামন্ত্ৰী মাননীয় ধৰ্মেন্দ্ৰ প্ৰধানজী দিয়ে। আৰু তেখেতৰ লগতে একেলগে গোটেই সমগ্ৰ ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ আমাৰ ট্ৰাইবেল হোষ্টেলৰ কাৰণে বইজ এণ্ড গাৰ্লছ যি হ'ব দুটা ছেপাৰেট সেইটো ফাউণ্ডেশ্যন কৰাৰ আগত। আৰু আমাৰ একেলগে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমাৰ অসম চৰকাৰেও যে গোটেই অসমত 209টা হোষ্টেল আজি ফাউণ্ডেশ্যন কৰিলে। যে বিশেষকৈ আমাৰ হাইস্কুলত, আমাৰ তাৰপিছত কলেজত, আমাৰ ইউনিভাৰ্চিটিত, আমাৰ য'ত আমাৰ ট্ৰাইবেল ডমিনেটেড আমাৰ ইয়াত স্কুলবিলাক আছে, মানে যিবিলাক আমাৰ জনজাতি ছাত্ৰ ছাত্ৰীবিলাকে পঢ়ে, তেখেতসকলে যাতে সুন্দৰকৈ হোষ্টেলত থাকিবলৈ পঢ়া শুনা কৰিব পাৰে সেই এটা লক্ষ্য লৈ আমাৰ ভাৰত চৰকাৰে এই আঁচনিটো ৰূপায়ণ কৰিছিল। আৰু এই আঁচনিৰ ৰূপায়ণ হৈছিল আমাৰ ধৰতী আবা, যি আমাৰ ফ্ৰীডম ফাইটাৰ, আমাৰ আদিবাসীসকলৰ ভগৱানৰ নিচিনা তেওঁ এজন নেতা ব্যক্তি হয়। তেখেত আমাৰ বীৰ বিৰচা মুণ্ডা, আৰু তেখেতৰ সোঁৱৰণতে তেখেতৰ মেমৰিত তেওঁক যিটো ধৰতী আবা বুলি কয়, সেই ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান আঁচনি বুলি এটা আঁচনি লৈছে। এই আঁচনিৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ জনজাতি অঞ্চলৰ কাৰণে, জনজাতি আমাৰ সংস্কৃতিৰ কাৰণে, বিকাশৰ কাৰণে, সকলোৱে আমাৰ গাঁওবিলাকৰ প্ৰগতিৰ কাৰণে, আন্তঃগাঁথনিৰ কাৰণে, শিক্ষাৰ কাৰণে, ক্ৰীড়াৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰি আহিছে যোৱা 24 চনৰ পৰা। আৰু তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে গোটেই আমাৰ ভাৰতবৰ্ষৰ যাতে জনজাতি সমাজখনেও একেলগে আগবাঢ়ি যাব পাৰে, কাৰণ গোটেই ভাৰতবৰ্ষত প্ৰায় 7 কোটিতকৈ অধিক আমাৰ জনজাতি লোক আছে। আৰু এই 7 কোটি জনজাতি লোকে যাতে সমানে সমানে দেশৰ প্ৰগতিৰ সৈতে অন্তৰ্ভুক্ত হৈ অংশীদাৰ হৈ আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ এই প্ৰয়াসখিনি তুলিছিল। আৰু আমি অসমৰ লগতে ৰাভা হাছংবাসী ৰাইজ তথা হাহিমবাসী ৰাইজৰ যথেষ্ট উৎফুল্লিত। আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই ভিতৰুৱা অঞ্চলটোত আজি এটা সুন্দৰ হোষ্টেল নিৰ্মাণ কৰাৰ কাৰণে আগ্ৰহ কৰা গ'ল। আৰু আমাৰ বিশেষকৈ আমাৰ গাৰো যিখিনি দূৰ দূৰণিৰ পৰা অহা ছাত্ৰ ছাত্ৰী আছে, গাৰো সম্প্ৰদায়ৰ, সেই ছাত্ৰ ছাত্ৰীবিলাকে ইয়াত সুন্দৰকৈ হোষ্টেলত থাকি ভাল পৰিৱেশ পাব পঢ়া শুনাৰ কাৰণে। কিয়নো আমাৰ এটা বিশ্বাস আছে যে আমাৰ জনজাতীয় পৰিয়ালবিলাকত ভাল পৰিৱেশ নাথাকে পঢ়া শুনাৰ কাৰণে, আমাৰ গাৰ্জেনবিলাক কনচিয়াছ নহয়, বা দৈনন্দিন জীৱনত মানে খোৱাৰ কাৰণে হওক, লোৱাৰ কাৰণে হওক, শোৱাৰ কাৰণে হওক, থকাৰ কাৰণে হওক, আমাৰ বিভিন্ন ধৰণৰ সামাজিক আমাৰ যিখিনি থাকে পাৰিবাৰিক পৰিঘটনাবিলাক থাকে, সেইবিলাকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ শিক্ষাৰ পৰিৱেশটো বিনষ্ট কৰে। কিন্তু আজিৰ তাৰিখত শিক্ষা নহ'লে নহ'ব, কাৰণ ইতিমধ্যে আমাৰ এই সময়টো হৈছে চায়েন্স এণ্ড টেকন'লজিৰ চূড়ান্ত যুগ, AI আৰম্ভ হৈছে। তাৰ সৈতে আমি জড়িত কৰিব লাগিব আমাৰ ল'ৰা ছোৱালীক। গতিকে সেইকাৰণে যাতে ভাল শিক্ষা, মানে ঘৰৰ সেই তেনেকুৱা ধৰণৰ মেক্সিমাম, আমি গোটেই বুলি নকওঁ, আমাৰ ভাল পৰিৱেশ থকা পৰিয়ালো আছে, কিন্তু আমাৰ যিবিলাক পৰিয়ালৰ তেনেকুৱা ধৰণৰ পৰিৱেশ আছে, সেই পৰিৱেশৰ পৰা মুক্ত হৈ যাতে এটা সুন্দৰ বাতাবৰণ পাই পেলাই হোষ্টেলত থাকি তেওঁলোকে পঢ়া শুনাখিনি আগবঢ়াই লৈ যাব পাৰে, আৰু ভৱিষ্যতৰ এজন দেশৰ সুনাগৰিক, এজন বুদ্ধিমান নাগৰিক, শিক্ষিত নাগৰিক হ'ব পাৰে। এই প্ৰচেষ্টাখিনি কৰিছে, তাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আহি থকা দিনবিলাকত সেই একে আঁচনিৰ অধীনত আমি আমাৰ গাঁৱত যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাকক সমাধান হোৱাটো বিচাৰোঁ। আৰু আশা ৰাখিছোঁ কেন্দ্ৰীয় চৰকাৰে এই দেশত নিশ্চয়কৈ নজৰ ৰাখিছে, আৰু তাক আমি সহযোগিতা নিশ্চয়কৈ এই অঞ্চলৰ পৰা আমি আগবঢ়াম।